বহুত দিনৰ পৰা ভাবি আছিলোঁ হাইড্ৰা ট্ৰিটমেণ্ট এটা ল'ম বুলি গতিকে মই বৰ ফেচিয়েল নকৰোঁ কিন্তু আজি ভাবিলোঁ কৰি লওঁ কাৰণ মোৰ মুখৰ অৱস্থা নাইকিয়া হৈ আছে স্কিনটো গতিকে আজি আহিলোঁ শিৱসাগৰতে থকা এখন ধুনীয়া চেলুনলৈ আৰু চেলুনখন মই আপোনালোকক কৈ দিম ধুনীয়াকৈ গতিকে বলক যাওঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ হাইড্ৰা ফেচিয়েল কৰিম বুলি তাৰপাছত ভাবিলোঁ নাই আজি যোৱাহে কথা ভাবি থাকিলেই নহয় কামটো আচলতে কৰিবও লাগে ন তাৰপাছতে সেয়া উঠি আহিছোঁ চিৰিটো আৰু উঠি আহিয়ে মই আপোনালোকক মই এতিয়া দেখাম আৰু এই যোনখন সেলুন এখন আছে ইউনিসেক্স পুৰুষ মহিলা উভয়ৰ কাৰণে গতিকে হুমাই আহিয়ে ইমান বেছি ধুনীয়া লাগিল আৰু লুকসটো ভাল লাগিল আৰু পাৰ্লাৰখনৰ নাম হৈছে লুকস গতিকে নামটো মিলি গৈছে ন আৰু এয়া দেখিছেনে অকণমান আৰামত ইয়াতে বহি লৈছোঁ প্ৰথমতে ভাগৰ লাগে হকত যে মই হেতু কাৰণে গতিকে বহি লৈছোঁ আৰু এতিয়া আমাৰ ষ্টাৰ্ট হৈ যাব কাম গতিকে মই আজি ভাবিছোঁ হাইড্ৰা ফেচিয়েল এটা লৈ লওঁ আৰু এয়া ইমান ধুনীয়া আমাৰ ষ্টাফখিনি ইমান মৰম লগা ভণ্টি কেইজনী আৰু মোৰ এয়া কাম ষ্টাৰ্ট কৰি দিলে গতিকে প্ৰথম ষ্টেপটো হৈছে ক্লিনজিং গোটেই মুখখন চাফা কৰি দিছে গোটেই ধূলি মাকতি লাগি আহিছে তাৰপিছত ধুনীয়াকৈ মোৰ মুখখন ক্লিনজিং কৰি দিব ক্ৰীম সানি দিছে ইয়াতে মুখতে দেখিছেনে আৰু ফেচিয়েল কৰা মানে হেৰিখিনি ভাল লাগিলে মোৰ মুখখন পিছে আৰাম লাগি গৈছে আৰু হাইড্ৰা ফেচিয়েলটো মই শুনিছিলোঁৱে বহুত ভাল বুলি কিন্তু কৰাবলৈ সাহসটো নহয় আচলতে কাৰণ কি বা হয় কেনেকুৱা বা হয় সেয়াও এটা ভয় এটা লাগি থাকে দামটো বা কিমান হয় সেয়াও এটা টেনশ্যন ন গতিকে মই আজি সাহস কৰি আহিলোঁ আৰু ফেচিয়েলটো কৰিবলৈ আৰু হাইড্ৰা ফেচিয়েল ট্ৰিটমেণ্টটো বহুত ভাল আচলতে এইটো পুৰা ডিপ ক্লিনজিং হৈ যায় এণ্টি এজিঙৰ কাম দিয়ে ৰিংকল হ'লেও কাম দিব পিগমেণ্টেশ্যনো ভাল হৈ যাব আৰু মানে স্কিনটো বহুত বেছি চাফা হৈ যায় আৰু স্কিনটো টাইট হৈ যায় গতিকে স্কিনত বেলেগ এটা গ্ল' আহি যায় আচলতে হাইড্ৰা ফেচিয়েলটো কৰাৰ লগে লগে গতিকে কেনেকুৱা গ্ল' আহিব মইতো গম পোৱা নাই এতিয়া কিন্তু মোৰ কিন্তু বিৰাট ভাল লাগিছে কাৰণ মুখখন ইমান বেছি আৰাম লাগি গৈছে ন আৰু চবতকৈ ডাঙৰ কথা কি জানেনে প্ৰাইচটো এটা কথা ন এতিয়া আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই তালৈ যায় বা আপোনালোকে ভাবে যে আপোনালোকেও এটা ট্ৰিটমেণ্ট ল'ম ভাবিছে তেতিয়া আপোনালোকে 1500 টকাত ধুনীয়াকৈ ট্ৰিটমেণ্টটো পাই যাব আৰু এনেইতো বাৰু দামটো অকণমান বেছি হয় কিন্তু আপোনালোকে যদি কয় যে চাৰা থাপাৰ ভিডিঅ' চাই আহিছোঁ তেন্তে আপোনালোকে একদম কমত মানে 1500 টকাত এটা ধুনীয়া হাইড্ৰা ফেচিয়েল ট্ৰিটমেণ্ট এটা ধুনীয়া পাই যাব আপোনালোকে গতিকে সেয়া মুখখন ধুনীয়াকৈ ক্লিনজ কৰি দিলে চাফা কৰি দিলে দেখিছেনে আৰু ধুনীয়াকৈ মানে তেওঁৰ নিজৰ কামবিলাক ষ্টাৰ্ট কৰি গৈ আছে গতিকে বহুত দিনৰ পৰা মই ভাবি আছিলোঁ মোৰ ব্লেক হেডছখিনি হোৱাইট হেডছখিনি উলিয়াবলৈ মানে বিৰাট বেছি দিগদাৰ আচলতে হাতেৰে যেতিয়া আমি সেইডাল ষ্টিলডালে যেতিয়া আমি ইউজ কৰোঁ বিষাই ন বহুত বেছি মুখখন ষ্টিম দিব লাগে কিবা কৰিব লাগে এতিয়া ইয়াতে একদম সহজতে হৈ যায় মোৰ আৰাম লাগিছে পিছে দেই কাৰণ বহুত দিনৰ পৰা মোৰ ব্লেক হেডছ সেইভাগেই আছিলে আৰু মোৰ স্কিনটো যিহেতু চেঞ্চিটিভ হ'লেও মোৰ টেনশ্যন নাই দেখিছে নহয় আপোনালোকে মোৰ স্কিনটো কিমান চেঞ্চিটিভ আৰু কিমান বেছি পিম্পলছ হৈ থাকে হ'লেও মই কৰি দিছোঁ কাৰণ মই ভাল পাইছোঁ মানে বস্তুটো আৰু ব্লেক হেডছ হোৱাইট হেডছখিনি মই সেইভাগে উলিয়াবলৈ দিছোঁ কাৰণ বহুত বেছি হৈ গৈছিল গতিকে ইয়াতে ধুনীয়া এটা ট্ৰিটমেণ্ট পাই গৈছোঁ আৰু আৰামত ধুনীয়াকৈ শুই দিছোঁ টোপনি ধৰি গৈছেগৈ মোৰ আৰু নাকৰ ওচৰত বহুত বেছি থাকে আচলতে যিহেতু ধূলি মাকতি বহুত বেছি হৈ যায় আৰু সেনেকৈ তেওঁ ধুনীয়াকৈ চাফা কৰি দিছে আৰু মোৰ আৰাম লাগিছে আৰু ভালো লাগিছে আৰু সেয়া দেখিছেনে এটা এটাকৈ গোটেই মুখখনৰ এটা পাৰ্ট মানে তেওঁ লাহে লাহে কৰি গৈ আছে দেখিছেনে মোৰ লাহে লাহে মুখখন পিগমেণ্টেশ্যনো ষ্টাৰ্ট হৈছে অকণমান দেখিছেনে কাৰণ মই খুব ৰ'দত বেছি ঘূৰি ফুৰা হয় যে বহুত বেছি স্কুটি চলোৱা হয় ডাইৰেক্ট বতাহ মানে হাৱাটো পৰে হেতু কাৰণেও হয় আৰু সবতকৈ ডাঙৰ কথা মই যে ভাল মাস্কখন পিনো মাস্ক নিপিনলে মোৰ আৰু বেছি দিগদাৰ এতিয়া মই আপোনালোকক কৈ যাওঁ হা ইয়াতে কি হয় ইয়াতে কোৰিয়ান গ্লাছ যোনটো হয় ট্ৰিটমেণ্ট হেতু হয় ফেচিয়েল হয় পেডিকিউৰ মেনিকিউৰ হয় হেয়াৰ ট্ৰিটমেণ্ট হয় ডেমেজ হেয়াৰ ট্ৰিটমেণ্ট হয় হেয়াৰ স্পা হয় নেনো প্লাছ বুটক্স হয় কেৰাটিন হয় মানে গোটেইখিনি আৰু হেয়াৰ কাটো হয় মেহেন্দি ডিজাইন ইয়াতে পাব আৰু ব্ৰাইডেল বুক কৰিব পাৰিব ব্ৰাইডেলো ইয়াতে মেকআপ কৰা হয় গতিকে গোটেইখিনি ইয়াত আছে মানে আপোনালোকে একো টেনশ্যনেই ল'ব নালাগে ইয়ালৈ জাষ্ট আহিলেই হৈ গ'ল আপোনালোকে ধুনীয়াকৈ ইয়াতে কনচাল্ট কৰি ল'ব পাৰিব কথাখিনি মিলাই মেলি ধুনীয়াকৈ ইয়াতে যি লাগে যি কৰিব বিচাৰে সেইখিনি ইয়াতে কৰিব পাৰিব গতিকে মই পিছে প্ৰথম আহিছোঁ আহি পাই প্ৰথমতে ফেচিয়েলটো কৰাই লৈছোঁ হাইড্ৰা ট্ৰিটমেণ্টটো কাৰণ বহুত দিনৰ পৰা কৰিম ভাবিছিলোঁ সাহসটো হোৱা নাছিলে আচলতে কাৰণ দেখিছে ন মোৰ মুখখন কিমান বেছি চেঞ্চিটিভ হ'লেও মই ধুনীয়াকৈ কৰি লৈছোঁ আৰু মোৰ একো প্ৰব্লেম পোৱা নাই আৰু মানে অকণমান খজুৱতি নিচিনা ইৰিটেশ্যন একোৱেই হোৱা নাই মোৰ মানে ধুনীয়াকৈ তেওঁ লাহে লাহে কৰি গৈ আছে মুখখন আচলতে চাফাও লাগিছে
আৰু তেওঁ বহুত বেছি প্ৰেছাৰ দিয়া নাই বহুত বেছি জোৰ দিয়া নাই বস্তুখিনি তেওঁ মানে লাহে লাহে কৰি গৈ আছে দেখিছেনে হেনেকে কৰি গৈ আছে আৰু এতিয়া যোনখিনি নেক্সট আমাৰ ষ্টেপ আহি যাব আৰু হেয়া মই আপোনালোকক দেখাইছো এয়া ইমান আৰাম লাগিছে এয়া মানে একদম ঠাণ্ডা লাগি গৈছে স্কিনটো জানেনে একদম ঠাণ্ডা এটা কুলাৰ দি দিছে আৰু মানে এনেকুৱা লাগিছে ফ্ৰিজৰ পুৰা আইচটো মোৰ মুখত পুৰা লগাই দিছে হেনেকুৱা লাগিছে মানে ভাল লাগে ন হেনেকেও আগতে বহুত দিনৰ পৰা ভাবি আছিলো যেতিয়া আৰু আজি মানে কৰিম বুলিয়ে ভাবিলো আৰু গতিকে মই ৰাতিপুৱাই দৌৰাদৌৰিকে আহিছো আৰু হুনকালে আকৌ আজৰি হ'ব লাগিব 1টা বজাৰ আগত আকৌ লৰাৰ স্কুল কিবা কিবি ধেৰ থাকে আৰু গতিকে আজি অলপ সময় পালো ছুটি পালো গতিকে মই ভাবিলো নাই আজি অকনমান নিজৰ কামখিনি কৰাই যাওক আৰু সদায়নো কিমান দৌৰাদৌৰি কৰি থাকিম এয়া অন দেখিছেনে মুখত মাস্ক লগাই দিছে শীট মাস্কখন এইখন লগোৱাৰ লগে লগে মোৰ বহুত বেছি আৰাম লাগিলে এতিয়া মেইন বস্তুটো লগাই দিছে দেখিছেনে আপোনালোকে খুব চাই ন ময়ো চাওঁ আগতে কেনেকুৱা মাস্ক লগাই দিয়ে ন একদম ভূতৰ নিচিনা মাস্ক এখন মুখা পিন্ধা মানুহ গতিকে আজি মই মুখা পিন্ধা মানুহ হৈ লৈছো ভাৰ্ণাইয়ে দেখা হলে বিৰাট মজা পালেহেঁতেন আজি একদম টানি মেলি মাস্ক হি কি কৰিলেহেঁতেন ঠিকনা নাই খুব মনত পৰিছিলে মোৰ তালেও আজি দেই যেতিয়া মই এই মাস্কখন পিন্ধি আছিলো সেই বিৰাট বেছি ফুৰ্তি পালেহেঁতেন আৰু আজি এইবিলাকত ইনেও হি ভাল পায় এতিয়া সেইখিনি হৈ গ'ল আৰু এতিয়া আকৌ মোক অকণ আকৌ ঠাণ্ডা কুলাৰ দি দিছে মানে স্কিনটো অকণমান ঠাণ্ডা অকণমান লগাকে আৰু স্কিনটো মানে বহুত বেছি পাতলা লাগিছে মোৰ এতিয়া কিবা আৰাম যেন লাগিছে এনেকুৱা লাগি গৈছে বহুত বেছি যেহেতু বহুত দিন ফেচিয়েল কৰা নাছিলে বৰ বেছি ফেচিয়েল নকৰো পিছে মই আৰু ইয়াতে দেখিছে নে পেডিকিউৰ মেডিকিউৰ স্পা ট্ৰিটমেন্ট সকলোখিনি আৰু হেয়াৰ অইলিং গুটিখিনি ইয়াতে কৰা হয় আৰু দেখিছে নে হেয়া মই আপোনালোকক গুটি হাইড্ৰা ফেচিয়েল গুটি সেটটো দেখাই দিছো মুখা পিন্ধা মানুহ আৰু ইয়াতে দেখিছে নে হেয়াৰ কেয়াৰ ট্ৰিটমেন্ট চলি আছে ষ্ট্ৰেটনিং এনেকে ধুনিয়াকে কৰি আছে দাদাজনে আৰু মই আপোনালোকক ধুনিয়াকে এপাক দেখাই দিলো আৰু বাইদেউজনী বিৰাট বেছি মৰম লগা আৰু দেখিছে নে ধুনু বাইদেউ ধুনিয়াকে বহি আছে তেওঁ আৰু হেয়া এয়া আমাৰ অনাৰ হয় সেলুনৰ ভাল দাদাজন আৰু হেয়া সবে নিজৰ কাম কৰি আছে ভাল লাগিছে বাই দিছে হ্যাপি কাস্টমাৰ আসলতে আৰু হেয়া আমাৰ অকনমানি ভন্টি দুজনী বিৰাট মৰম লগা এয়া হৈছে আমাৰ অনাৰ বাইদেউ বিৰাট বেছি মৰম লগা বিৰাট বেছি ভাল ভন্টি গৰাকীও ভাল লাগিলে গতিকে এইখিনি হৈছে প্ৰডাক্টস আৰু ইয়াতে কি জানেনে মই আপোনালোকক কৈছো ন কোৰিয়ান গ্লাছ ট্ৰিটমেন্টও ইয়াতে হয় জানেনে মানে একদম স্কিনটো কোৰিয়ান গ্লাছৰ নিচিনা কৰি দিব আপোনালোকক গতিকে হেয়া ইয়াত ধুনিয়াকে আছে বস্তুখিনি গতিকে আপোনালোকে যদি আহিব বিচাৰে মই আপোনালোকক মুখেৰে এবাৰ কৈ দিও ন মানে কি জানেনে এই যে আমি সৰজু হোটেলৰ ফালেদি আহো ৰখৰাজখন পাৰ হৈ শ্যাম ষ্ট'ৰ হস্পিটেল ৰোডত যে আছে যে সেই শ্যাম ষ্ট'ৰৰ অকনমান সাইডতে গৈ ওপৰলে আছে হেয়া দেখিছেনে ফোন নম্বৰটো দিয়া আছে লুক্স বুলি আপোনালোকে আহক ইয়াতে নিজৰ যিমান যি এনজয় কৰিব লাগিছে কৰক নিজৰ ট্ৰিটমেন্ট কৰক নিজক সুন্দৰ